Hello and welcome to Program Classes. আজি আৰু এটা সেশন লৈ আহিছো আমাৰ স্পেশাল টেটৰ কাৰণে যেটো এক্সামলৈ বেছি দিন নাই তো আজি সেশনটোত আছে আমাৰ ইভিএছ ৰ কিছু কোৱেশ্চন আৰু লগতে কিছুমান কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন মই মিক্স কৰি লৈ আহিছো দুটা পাৰ্টত হ'ব আমাৰ গতিকে আপোনালোকে চাওক গোটেইখিনি কোৱেশ্চন ভালদৰে আৰু বিশেষকৈ আমাৰ যিকিটা সেশন আগতে হৈছে যদি কোনোবাই চোৱা নাই সেই সেশন কেটাও কন্টিনিউ কৰক বহুতখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আমি এটেম্প কৰিছো লগতে এক্সপ্লেনেশন আমি কৰিছো আলোচনা কৰিছো আমি গতিকে হেল্প হ'ব সেশন কেটা চেক কৰক এতিয়া আৰম্ভ কৰো তাৰ আগতে কৈছো যদি নতুনকৈ আহিছে এপটো আমাৰ ডাউনলোড কৰি লওক আমাৰ এপত বিভিন্ন ধৰণৰ কোৰ্সৰ লগতে আমাৰ মেটেৰিয়েলছ আমি শেয়াৰ কৰো গতিকে পাৰচেজ কৰক আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তো এপটো আমাৰ গুগল প্লে প্লাস এপল ষ্ট'ৰ আমাৰ আইফোনৰ যেটো এপ ষ্ট'ৰ আছে দুইটাতে এভেইলেবল আছে গতিকে প্ৰজ্ঞান ক্লাसेছ বুলি যদি আপোনালোকে সাৰ্চ কৰে তো এভেইলেবল হৈ যাব চেক কৰক তো এতিয়া আহিম আমি প্ৰথম কোৱেশ্চন নম্বৰ আমাৰ 1 Which of the following Indian state has largest resources of coal-bed methane বা CBM বুলি যেটো কও নিম্নলিখিত কোনখন ৰাজ্যত কয়লা বেড মিথেনৰ সৰ্বাধিক ভাণ্ডাৰ আছে তো কোনখন আছে আমাৰ ৰাজ্য যত নেকি CBM আমি বেছিকৈ দেখা পাও তো ঝাৰখণ্ড উৰিষ্যা তামিলনাডু আৰু মহাৰাষ্ট্ৰ এইকেইখনৰ ভিতৰত কোনখন হ'ব তো আইডিয়া নিশ্চয় কৰিব পাৰিছে এনসাৰটো আমাৰ আহিব ঝাৰখণ্ড তো গতে ঝাৰখণ্ডৰ এই তাতে এই অঞ্চলৰ আমি কি পাম যেটো আমাৰ কয়েল বেড মিথেন আছে CBM বুলি যাও হেতু আমাৰ বেছি পৰিমাণে পাও ইন্ডিয়াৰ বাকি পাৰ্টৰ তুলনাত গতিকে অপচন নম্বৰ আমাৰ এ শুদ্ধ উত্তৰ হ'ব আৰু আমাৰ কোৱেশ্চন নম্বৰ 2 চাও which is considered as the eastern point of Himalaya তো হিমালয়ৰ একেবাৰে পূবৰ পইণ্ট পূব বিন্দু বুলি কোনটো আমাৰ অপচনক আমি কি কৰিম কনসিডাৰ কৰিম অপচন এ নাংগা পৰ্বত অপচন বি নামসা বৰুৱা অপচন সি খাৰডুংলা নে বোথ 1 and 2 কোনটো হ'ব আমাৰ হিমালয়ৰ কি হয় একেবাৰে পূব প্ৰান্তত থকা বিন্দু বুলি কয় গতিকে ইয়াতে আছে তিনটা অপচন আছে তাৰ ভিতৰত ডি2 আছে দুইটা 1 আৰু 2 তো হিমালয়ৰ ৰেঞ্জটো আমি চাও উত্তৰ আমাৰ কিছু পূবৰ পৰা পশ্চিমলৈ আমি দিগলীয়াকে দেখা পাও পূব পশ্চিম বুলি কও গতিকে একেবাৰে পশ্চিমৰ এটা পইণ্ট আছে আৰু এটা পূবৰ পইণ্ট আছে আমি জানো তাৰ কোনটো পূবৰ পইণ্ট হৈছে সেইটো হৈছে ইয়াতে এনসাৰ যদি চাব যাও ইয়াতে অপচন নম্বৰ বি নামসা বৰুৱা যেটো বুলি কও অৰুণাচলৰ এই অংশত আমি পাম আৰু এই নামসা বৰুৱা হৈছে কি আমাৰ ইষ্টাৰ্ণ পইণ্ট অফ দা হিমালয়ৰ একেবাৰে পূব ফালৰ ওখ যেটো আমাৰ পইণ্ট আছে আৰু ইয়াতে কি হৈছে আমাৰ অসমৰ কাৰণে ইম্পৰ্টেন্ট হয় কি যেটো আমাৰ ব্ৰহ্মপুত্ৰ নদী আছে আহি পূব ফালে বৈ আহি নামসা বৰুৱাৰ পৰা এই ঘূৰি আমাৰ অৰুণাচলত প্ৰৱেশ কৰি আমাৰ অসমৰ ফালে কি কৰিব গতি কৰিব গতি এইটো আমাৰ কি হ'ব অপচন নম্বৰ 2 ৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি ঠিক আছে নেক্সট consider the following statements with respect to the average annual rainfall in India এটা ৰেইনফলৰ এটা কোৱেশ্চন হয় আৰু এতিয়া ভাৰতত গড় বাৰ্ষিক বৃষ্টিপাতৰ কিছু তথ্য দুটা দিছে ইয়াতে আমাৰ উক্তি তাৰ পৰা কোনটো ষ্টেটমেন্ট শুদ্ধ হয় বুলি কৈছে এটা ষ্টেটমেন্ট নম্বৰ 1 in some parts of Khasi Jayantia Hills the rainfall exceeds 1000 cm এটা পাৰ ইয়াৰ হ'ব তো খাসি জয়ন্তী হিলৰ আমাৰ কিছুমান পইণ্টত 1000 এটো কি হ'ব পাৰ ইয়াৰ তো 1000 সেন্টিমিটাৰ পাৰ ইয়াৰতকে বেছি আমাৰ কি হ'ব পাৰে বৰষুণ হ'ব পাৰে বুলি কৈছে 2 নম্বৰ ওয়েস্টাৰ্ণ উত্তৰ প্ৰদেশ দিল্লী হাৰিয়ানা পাঞ্জাব ৰিসিভ ৰেইনফল বিটুইন 50 to 100 সেন্টিমিটাৰ এটাত কৈছে 1000 এক্সিড কৰে আৰু এটাত কৈছে কি 50 ৰ পৰা 100 সেন্টিমিটাৰ ভিতৰত বাৰ্ষিক বৰষুণ হয় তো ইয়াতে which of the statement given above which are correct তো কেতিয়াবা বছৰ কোনবাটো সময়ত কোবাত ইয়াতে এই অঞ্চলখিনিত 1000 সেন্টিমিটাৰ বৰষুণ হ'ব পাৰে আৰু আমাৰ ইয়াতে 50 ৰ পৰা 100 হ'ব পাৰে এতিয়া some parts of খাসি জয়ন্তী হিল বুলি যেটো কও এটো কি হ'ব শুদ্ধ হ'ব নে অশুদ্ধ হ'ব যদি চাও তো এটো শুদ্ধ হয় কিছুমান পাৰ্টৰ আমাৰ কি কৰে এক্সিড কৰে 1000 আমাৰ সেন্টিমিটাৰ গতিকে নেক্সট 2 নম্বৰ ধৰিছে কৈছে উত্তৰ প্ৰদেশ দিল্লী হাৰিয়ানা কিছুমান পাৰ্টৰ ৰেইনফল 50 ৰ পৰা 100 সেন্টিমিটাৰ হয় আৰু এইটো কি হয় আমাৰ শুদ্ধ হয় এতিয়া which of the statement given above is are correct কোনটো শুদ্ধ সুধিছিলে আমাক গতিকে অপচন আমাৰ কি হ'ব দুইটা আমাৰ শুদ্ধ হয় গতিকে both 1 and 2 কি হ'ব কাৰেক্ট হ'ব মানে কি কিছুমান জায়গাত আমাৰ 1000 সেন্টিমিটাৰ ওপৰত বৰষুণ হ'ব আৰু ইয়াতে 50 ৰ পৰা 100 সেন্টিমিটাৰ ভিতৰত বৰষুণ হয় গতিকে আপোনালোকে মনসুনৰ কথা যদি পঢ়িছে বা আমাৰ ইণ্ডিয়াৰ যেটো মনসুন সিস্টেম ওয়েদাৰ সিস্টেম ক্লাইমেট যদি পঢ়িছে এই কথাখিনি নিশ্চয় ৰিলেট কৰিব পাৰিব গতিকে সি নম্বৰ অপচন 1 and 2 কি হয় শুদ্ধ উত্তৰ হ'ব আমাৰ 3 নম্বৰ কোৱেশ্চন নেক্সট
দ্য মেইন এমফাচিছ অফ OPEC মানে অৰ্গেনাইজেশ্যন অফ দ্য পেট্ৰল এক্সপৰ্টিং কাণ্ট্ৰিজ ইজ অন হুইচ অফ দ্য ফলোইং এইটো আমাৰ ৰিচৰ্চৰ ফালৰ পৰা কুৱেশ্যন আহিছে গতিকে OPEC বা পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহৰ যিটো সংগঠন আছে সিহঁতে কি কৰে কোনটো আমাৰ কি কৰিব ফলোইং কামত সিহঁতে হস্তক্ষেপ কৰিব অপশ্যন এ দ্য প্ৰডাকশ্যন অফ পেট্ৰলিয়াম অপশ্যন বি কণ্ট্ৰল অভাৰ প্ৰাইচেছ অফ পেট্ৰলিয়াম এণ্ড চি বোথ এ এণ্ড বি নে ডি ওপৰৰ এটাও নহয় এই সংগঠনটোৱে কি কৰিব আমাৰ যিমান আছে পেট্ৰলিয়াম এক্সপৰ্ট কৰা কাণ্ট্ৰি সিহঁতৰ এটা সংগঠন হয় আৰু সিহঁতৰ কোনটো কামক সিহঁতে হস্তক্ষেপ কৰিব বা ইয়াতে ফলোইং কোনটো কাম কৰে বুলি সুধিছে তো যদি চাব যাওঁ OPEC-এ কি কৰে বোথ এ এণ্ড বি কৰে মানে প্ৰডাকশ্যন অফ পেট্ৰলিয়ামতো সিহঁতে চোৱা চিতা কৰিব কণ্ট্ৰল অভাৰ প্ৰাইচ অফ পেট্ৰলিয়ামো কি কৰিব ইয়াতে ঠিক ঠাক কৰিব গতিকে অপশ্যন নম্বৰ চি বোথ এ এণ্ড বি আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব নেক্সট যদি চাওঁ question which of the following statement regarding black soil is not correct এটো আমাৰ মাটিৰ সম্পৰ্কে সয়লৰ বিষয়ে আছে ইভিএছৰ পৰা এটো কোলা মাটি সম্পৰ্কে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ নহয় ইণ্ডিয়াত আমাৰ বহুত কেইটা টাইপৰ মাটি আছে এলুভিয়েল লেটেৰাইট ব্লেক সয়েল গতিকে ইয়াৰে ভিতৰত ব্লেক সয়েলৰ কথা আমাৰ ইয়াতে সুধিছে it is formed by the solidification of lava spread over a large area of Deccan Plateau বহুত লাখ বছৰ আগতে লাভাৰ পৰা সলিডিফাই মানে লাভা গোট মাৰি সৃষ্টি হোৱা মাটি বুলি কৈছে এইটো ব্লেক সয়েলটো নেক্সট দে আৰ ভেৰি ৰিচ ইন মিনাৰেলছ কণ্টেণ্ট বিকজ দিছ সয়েলছ ৱেৰ ফৰ্মড ডিউ টু ভলকেনিক এক্টিভিটিজ তো ভলকেনিক এক্টিভিটি আগ্নেয়গিৰিৰ পৰা হোৱা বুলি কৈছে ভলকেনিক এক্টিভিটিৰ পৰা যিহেতু গঠন হৈছে তাতে মিনাৰেলছ বহুত আছে বুলি কৈছে দে আৰ অলছ' ৰিচ ইন ফছফৰাছ নাইট্ৰজেন এণ্ড অৰ্গেনিক মেটাৰ এই তিনিটা বস্তু নাইট্ৰজেন ফছফৰাছ আৰু অৰ্গেনিক মেটাৰ তাতে বেছিকৈ আছে বুলি কৈছে ব্লেক সয়েলত দে আৰ ফাউণ্ড ইন কৰ্ণাটকা মহাৰাষ্ট্ৰ এণ্ড গুজৰাট তো এইকেইটাৰ ভিতৰত ইয়াতে কোনটো শুদ্ধ নহয় বুলি কৈছে আমি যদি চাব যাওঁ ব্লেক সয়েল কি হয় সলিডিফিকেশ্যন অফ লাভা এইটো শুদ্ধ হয় লাভা ওলাই আহি পিছত সলিডিফাই হোৱাৰ পিছত শুকাই টান হৈ ব্লেক সয়েলৰ সৃষ্টি হয় ইন দ্য প্ৰচেছ গতিকে এইটো শুদ্ধ হয় গতিকে নেক্সট দে আৰ ভেৰি ৰিচ ইন মিনাৰেলছ বুলি কৈছে তো মিনাৰেলছ ৰিচ হয় কাৰণ এই ভলকেনো মাটিৰ তলৰ পৰা ওলাই আহিব তো লগত মিনাৰেলছ আৰ্থৰ তলত যিমানবিলাক মিনাৰেলছ মেটেৰিয়েল আছে ওলাই আহে পিছত প্ৰিজাৰ্ভ হৈ থাকে গতিকে এইটো শুদ্ধ হয় দে আৰ ৰিচ ইন ফছফৰাছ নাইট্ৰজেন অৰ্গেনিক এইটো আমাৰ কি হয় শুদ্ধ নহয় ইয়াতে নাই অৰ্গেনিক মেটাৰ বেছি নাথাকিব এইটো শুদ্ধ হয় আৰু দে আৰ ফাউণ্ড ইন কৰ্ণাটকা এইটো ডেক্কান প্লেটুখন কি হয় আমাৰ যিখন আছে আমাৰ গোটেই কৰ্ণাটকা মহাৰাষ্ট্ৰৰ সেই এৰিয়াখিনি সেম ব্লেক সয়েলৰে কি হয় গঠিত হয় তো ফ্লাড বেছাল প্লেন বুলিও আমি কওঁ গতিকে এইটো আমাৰ কি হয় শুদ্ধ হয় যদি এনচাৰ আমি চাব যাওঁ ইয়াৰ পৰা কোনটো শুদ্ধ নহয় অপশ্যন নম্বৰ চি নাইট্ৰজেন আৰু অৰ্গেনিক মেটাৰ আৰু ফছফৰাছ ইয়াতে কি নাথাকে বেছি নাথাকে এইটো বেলেগ টাইপৰ মাটিত আপোনালোকে দেখিব পাৰে কিন্তু আমাৰ ব্লেক সয়েলত এইটো নাথাকে গতিকে চি নম্বৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব নেক্সট হুইচ আৰ দ্য মষ্ট ৱাইড স্প্ৰেড ফৰেষ্ট ইন ইণ্ডিয়া আটাইতকৈ বিস্তৃত অৰণ্য কোনবোৰ আমাৰ ইভিএছৰ কুৱেশ্যন কোনটো আমাৰ বেছিকৈ ফৰেষ্ট আছে বুলি কৈছে ইণ্ডিয়াত মাউণ্টেইন ফৰেষ্ট মেংগ্ৰোভ ফৰেষ্ট ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট ডি ট্ৰপিকেল ডিচিডুৱাছ ফৰেষ্ট কোনটো আমাৰ সবচে বেছি আছে আমি যদি ক্লাইমেট আৰু ভেজিটেশ্যন যদি আমি চাওঁ আমাৰ অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ হ'ব ট্ৰপিকেল ডিচিডুৱাছ বা পৰ্ণপাতী উদ্ভিদ বুলি অসমীয়াত যিটো কওঁ সেইটো আমাৰ কি আছে ইণ্ডিয়াত বেছিকৈ আমাৰ আছে ৱাইড স্প্ৰেড ফৰেষ্ট আমি ইণ্ডিয়াত দেখা পাওঁ গতিকে অপশ্যন নম্বৰ ডি আমাৰ কাৰেক্ট অপশ্যন হ'ব নেক্সট হুইচ অফ দ্য ফলোয়িং ফেক্টছ আৰ ৰিলেটেড টু দ্য মেকানিজম অফ মনচুন এতিয়া মনচুনৰ কথা সুধিছে কোনটো তথ্য বা বাৰিষাৰ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্ক মনচুন যেতিয়া আহিব আমাৰ ইণ্ডিয়ালৈ তো কেইটামান কিহৰ কাৰণে ৰিজনৰ কাৰণে আহে কেইটামান চিটুৱেশ্যন ক্ৰিয়েট হয় যাৰ কাৰণে আমাৰ মনচুন আহিব তো সেইকেইটাৰ ভিতৰত ইয়াতে দিছে ডিফাৰেঞ্চিয়েল হিটিং এণ্ড কুলিং অফ লেণ্ড এণ্ড ৱাটাৰ এইটো এটা ৰিজন দিছে ছিজনেল শ্বিফটিং অফ ITCZ ছেকেণ্ড ৰিজন দিছে এফেক্ট অফ টিবেটান প্লেটু থাৰ্ড ৰিজন দিছে আৰু এটা অপশ্যন দিছে অল অফ দ্য এবভ এতিয়া কোনটো হয় যদি চাব যাওঁ ডিফাৰেঞ্চিয়েল হিটিং এণ্ড কুলিং অফ দ্য লেণ্ড এণ্ড ৱাটাৰ এইটো আমাৰ শুদ্ধ হয় গ্ৰীষ্মকালত বা ছামাৰত আমাৰ কি হ'ব ইণ্ডিয়াৰ লাৰ্জ লেণ্ড মাছ কি হ'ব হিট হ'ব তাতে ল' প্ৰেছাৰ সৃষ্টি হ'ব আৰু ইফালে সাগৰৰ ফালে পানীৰ ফালে যিটো আমাৰ কম্পেৰেটিভলি কি থাকিব হাই প্ৰেছাৰ থাকিব তাৰ পৰা বতাহ ফ্ল' হ'ব তো এইটো এটা কাৰণ হয় যাৰ কাৰণে আমাৰ মনচুন ষ্টাৰ্ট হোৱা আৰম্ভ কৰে ছিজনেল শ্বিফটিং অফ ITCZ ইণ্টাৰট্ৰপিক যিটো আমাৰ কনভাৰ্জেঞ্চ জ'ন আছে দুইফালৰ পৰা বতাহ আহি উৰ্ধমুখী হ'ব ইয়াতে ইকুৱেটৰৰ জেগাত হয়নে তো আৰ্থত এনেকুৱা থাকিব ITCZটো এনেকৈ ইকুৱেটৰত থাকে আৰু বাৰিষাৰ সময়ত ই অকণমান ওপৰলৈ উঠি যায় ইণ্ডিয়াৰ
ওপৰলৈ পাৰ হৈ যায় আৰু তাতে কি হয় যে আমাৰ ট্ৰেড উইণ্ড যিটো আছে সাউথৰ ফালৰ পৰা ট্ৰেড উইণ্ডটো ITCZ-লৈ গতি কৰে গতিকে ITCZ-ৰ কি হয় এইটো এটা ৰিজন হয় নম্বৰ 1 হয় 2 হয় এফেক্ট অফ টিবেটান প্লেটটো সামাৰত কি হ'ব হট হ'ব বেছি ইয়াত টেম্পাৰেচাৰ হাই হ'ব আৰু ল' প্ৰেছাৰ সৃষ্টি কৰিব যিয়ে নেকি কি কৰে আমাৰ ট্ৰেড উইণ্ডৰ ফ্ল'টোক বেছিকৈ এক্সেলাৰেট কৰে বা আমাৰ ইণ্ডিয়ালৈ মনচুন যোৱাত সহায় কৰে গতিকে অল অফ দিছ কি হ'ব ৰিজন হয় বুলি কৈছে কাৰ মনচুন মেকানিজমত গতিকে মনচুনৰ মেকানিজমত গোটেইকেইটা ৰিজনে কি কৰে কাম কৰে মনচুনৰ ক্লাছটো যদি আপোনালোকে চাইছে আমাৰ এইখিনি কথা ধুনীয়াকৈ ৰিলেট কৰিব পাৰিব গতিকে অপশ্যন নম্বৰ ডি অল অফ দিছ আহিব অল অফ দ্য এবভটো কি হ'ব শুদ্ধ উত্তৰ হ'ব নেক্সট which waterway provides connectivity with mainland India through the India-Bangladesh protocol route গতিকে ইণ্ডিয়া বাংলাদেশ প্ৰট'কল পথৰ জৰিয়তে ভাৰতৰ মূল খণ্ডৰ সৈতে ৱাটাৰৱে কোনটো আমাৰ কি হৈছে নেশ্যনেল ৱাটাৰৱে কানেক্ট কৰিছে বুলি কৈছে আমাৰ ইণ্ডিয়ান নেশ্যনেল ৱাটাৰৱে বহুতকেইটা আছে আমি আগতেও ডিছকাছ কৰিছোঁ পুৰা লিষ্ট মই দি দিছিলোঁ আগৰ যদি ক্লাছ চাইছে যদি চোৱা নাই আপোনালোকে আগৰ ক্লাছত এইটো পাই যাব গতিকে ইয়াতে ৱাটাৰৱে কোনটো নেশ্যনেল ৱাটাৰৱে মেইনলেণ্ডৰ লগত কানেক্ট কৰে বাংলাদেশ ইণ্ডিয়া বাংলাদেশ প্ৰট'কল ৰুটৰ আমাৰ কি কৰে ৰুট বা ৰাস্তাৰ থ্ৰুদি নেশ্যনেল ৱাটাৰৱে 10 নেশ্যনেল ৱাটাৰৱে 15 নেশ্যনেল ৱাটাৰৱে 2 নেশ্যনেল ৱাটাৰৱে 83 এতিয়া যদি চাওঁ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কথা কৈছে ইয়াতে ব্ৰহ্মপুত্ৰ নদীৰ আমাৰ নাম্বাৰটো কিমান হ'ব নেশ্যনেল ৱাটাৰৱে আমাৰ 2 গতিকে অপশ্যন নম্বৰ চি কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট হুইচ গ্ৰুপ অফ ৰিভাৰ্ছ ইজ এ পাৰ্ট অফ দ্য পেনিনচুলাৰ ড্ৰেইনেজ ছিষ্টেম নদীৰ কোনটো গোট উপদ্বীপীয় জলপ্ৰণালীৰ এটা অংশ এতিয়া আমাৰ পেনিনচুলাৰ ড্ৰেইনেজ ছিষ্টেম আৰু হিমালয়ান ড্ৰেইনেজ ছিষ্টেম দুটা টাইপৰ কি আছে ড্ৰেইনেজ ছিষ্টেম আছে কিছুমান নদী আমাৰ হিমালয়ৰ পৰা উৎপত্তি হৈ আহে কিছুমান নদী আমাৰ মেইনলেণ্ড ইণ্ডিয়া বা আমাৰ পেনিনচুলাৰ ৱেষ্টাৰ্ণ ঘাট বা তেনেকুৱা পৰ্বতবিলাকৰ পৰা পাহাৰবিলাকৰ পৰা উৎপত্তি হৈ আমাৰ বৈ যায় তো দুটা ৰিভাৰ আমাৰ ছিষ্টেম ড্ৰেইনেজ ছিষ্টেম আছে তাতে ইয়াতে নদীৰ গ্ৰুপ দিছে দুটাকৈ ইয়াৰে ভিতৰত কোনটো কি সুধিছে আমাৰ পাৰ্ট অফ পেনিনচুলাৰ বা আমাৰ উপদ্বীপীয় যিটো আমাৰ এই অঞ্চলটো আছে ইণ্ডিয়াৰ এই অঞ্চলৰ ৰিভাৰ বুলি সুধিছে বাকী হিমালয়ৰ পৰা অহাবিলাকৰ কথা ইয়াতে কোৱা নাই তো এতিয়া গণ্ডক এণ্ড ঘাগ্ৰা দুটা বা পেয়াৰ হয় আমাৰ এইটো এটা মহানদী এণ্ড গোদাবৰী গংগা এণ্ড যমুনা দামোদৰ এণ্ড সাৰদা যদি ড্ৰেইনেজ ছিষ্টেম আপোনালোকে চাইছে নিশ্চয়কৈ গম পাইছে মহানদী এণ্ড গোদাবৰী কি হয় আমাৰ সাউথ ইণ্ডিয়াৰ ৰিভাৰ হয় আৰু পেনিনচুলাৰ বা উপদ্বীপীয় অংশৰ আমাৰ ৰিভাৰ হয় বাকীকেইটা আমাৰ হিমালয়ান ৰিভাৰ ছিষ্টেমৰ আমাৰ কি হ'ব নদী হ'ব গতিকে শুদ্ধ উত্তৰ আমাৰ বি হয় ঠিক আছে নেক্সট কৰাপুট মাইন্স আৰ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া কৰাপুট খনিবোৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত অপশ্যন যদি চাওঁ আমাৰ ৰিচোৰ্চৰ কথা যদি আপোনালোকে পঢ়ে বা ডিষ্ট্ৰিবিউশ্যন অফ মিনাৰেলছ বা ৰিচোৰ্চেছ তেতিয়া গম পাব আমাৰ কৰাপুট আমাৰ খনিবোৰ ক'ত আছে আমাৰ অপশ্যন নম্বৰ এ উৰিষ্যাত আমি দেখিবলৈ পাওঁ গতিকে এইখিনি বস্তু আপোনালোকে অলপ চাব যদি এতিয়ালৈকে চেক কৰা নাই নেক্সট দ্য ষ্টেট বেনিফিটেড ফ্ৰম দ্য দামোদৰ ভেলী প্ৰজেক্ট ইজ দামোদৰ উপত্যকা প্ৰকল্পৰ দ্বাৰা লাভৱান হোৱা ৰাজ্যখন এতিয়া দামোদৰ ৰিভাৰে যথেষ্টখিনি কি কৰে ক্ষয় ক্ষতি কৰিছিল আগতে আমি জানো বানপানী হৈছিল কিন্তু যিটো দামোদৰ ভেলী প্ৰজেক্ট মাল্টিপাৰ্পজ যিটো আমাৰ প্ৰজেক্ট আছিলে সি বানপানী কণ্ট্ৰল কৰিলে প্লাছ ইৰিগেশ্যনৰ ব্যৱস্থাত যথেষ্টখিনি কি কৰিছে হেল্প কৰিছে তো তেনেকুৱা এটা প্ৰজেক্ট আছিলে সেই প্ৰজেক্টৰ পৰা কোনখন আমাৰ ষ্টেট কি হৈছে লাভৱান হৈছে বুলি কৈছে এতিয়া যদি চাওঁ অপশ্যন নম্বৰ কি হ'ব অপশ্যন নম্বৰ বোথ 1 and 3 মানে কোন কোন আছে 1ত আছে ৱেষ্ট বেংগল 3ত আছে কোন ঝাৰখণ্ড এই দুয়োখন নদী কি আমাৰ ষ্টেট কি হৈছে দামোদৰ ভেলী প্ৰজেক্টৰ দ্বাৰা লাভৱান হৈছে কেনেকৈ বানপানী নিয়ন্ত্ৰণ প্লাছ ইৰিগেশ্যন তো তেনেকুৱাকৈ আমাৰ কি হৈছে এই দুয়োখন ষ্টেটে লাভৱান হৈছে কেনেকৈ ঝাৰখণ্ডৰ ফালৰ পৰা আমাৰ দামোদৰ ৰিভাৰ আহিছে ৱেষ্ট বেংগলো হৈ তেনেকৈ যায় গতিকে এটা সময়ত দুয়োখন জাগাতে কি কৰিছিল অনিষ্ট কৰিছিল কিন্তু এতিয়া যিটো প্ৰজেক্ট হ'ল প্ৰজেক্টৰ ফলত যিবিলাক ডেম চেম বনাই কিনে টেম কৰা হ'ল নদীটো কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰা হ'ল তো তাৰ পৰা দুয়োখন ষ্টেট আমাৰ লাভৱান হৈছে অপশ্যন নম্বৰ এয়া কি হ'ব শুদ্ধ উত্তৰ হ'ব 12th question এচিড ৰেইন ইজ কজড ডিউ টু পলিউশ্যন অফ এটমস্ফিয়াৰ বাই এতিয়া বায়ুমণ্ডলত থকা এচিড বৰষুণ কিহৰ বাবে হয় EVS ৰ কুৱেশ্যন এচিড বৰষুণ আমি জানো এইটো কাৰণটো কি হয় কিয় আমাৰ এচিড বৰষুণ সৃষ্টি হয় বুলি কৈছে অপশ্যন দিছে আমাক oxides of nitrogen and sulfur, oxide of nitrogen and phosphorus, oxide of carbon and nitrogen, oxide of nitrogen and methane. কোন দুটা আমাৰ কিহৰ পৰা গেছৰ পৰা বা অক্সাইডৰ পৰা
গেছৰ অক্সাইডৰ পৰা কি হ'ব বুলি কৈছে এচিড বৰষুণ সৃষ্টি হ'ব বুলি কৈছে এতিয়া যদি চাওঁ অপশ্যন নম্বৰ এ আমাৰ কি হয় শুদ্ধ উত্তৰ হয় অক্সাইড অফ নাইট্ৰজেন এণ্ড ছালফাৰ যেতিয়া ওপৰত যাব আমাৰ জলীয় বাষ্পৰ লগত মিলিত হ'ব হৈ সি এচিডৰ সৃষ্টি কৰিব আৰু লগতে কি কৰিব এজ এ ফৰ্ম অফ প্ৰেচিপিটেশ্যন বা বৰষুণৰ লগত সি আহিব তললৈ আৰু ই যথেষ্টখিনি ক্ষয়ক্ষতি আমাৰ য'ত পৰিব সেই জেগাত ক্ষয়ক্ষতি কৰে গতিকে নাইট্ৰজেন আৰু ছালফাৰৰ যিটো অক্সাইড জলীয় বাষ্পৰ লগত মিলি সৃষ্টি কৰা এচিড সেইটোৱে কি কৰে এচিড বৰষুণৰ সৃষ্টি কৰে গতিকে অপশ্যন নম্বৰ আমাৰ কি হ'ব এ আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট identify the correct sequence of decreasing order of percentage of total world's water in following locations এতিয়া পৃথিৱীৰ পানী ক'ত কিমান আছে একফালৰ পৰা সজাব দিছে তো ডিক্ৰিজিং অৰ্ডাৰ প্ৰথমতে বেছি থকাটো তাৰপিছত লাহে লাহে কমাই আনিব দিছে এতিয়া অপশ্যন দিছে আমাক এটমস্ফিয়াৰ দিছে ৰিভাৰ এণ্ড ষ্ট্ৰীমছ দিছে গ্ৰাউণ্ড ৱাটাৰ লেকছ আইচ কেপছ এণ্ড গ্লেচিয়াৰ এতিয়া কোনটো হ'ব আমি শুদ্ধ কৰিম তাৰপিছত ইয়াতে এনচাৰ সজাই দিয়া আছে ই চি বি ডি এ তো তেনেকৈ এইটো যদি চাব যাওঁ ক'ত বেছিকৈ আছে এইকেইটাৰ ভিতৰত আমি চবে জানো আমাৰ ক'ত আছে সাগৰত অ'চেন চলি অপশ্যন ইয়াতে থাকিলে অ'চেন আমাৰ 1 নম্বৰত আহিল 97% আমাৰ অ'চেনতে আছে এইকেইটাৰ ভিতৰত ক'ত বেছিকৈ আছে আমি যদি চেক কৰোঁ আমাৰ অপশ্যন নাম্বাৰ কি আছে ইয়াতে 4 আছে এটা 4 অপশ্যনত কি হ'ব ই আছে ই মানে আইচ কেপছ এণ্ড গ্লেচিয়াৰ সবচে বেছি ইয়াতে আছে নাম্বাৰ 1 দেন চি গ্ৰাউণ্ড ৱাটাৰ আহিব ডি কোন আছে লেকছ আহিব 3 নম্বৰত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ডি এ 4 নম্বৰ এটমস্ফিয়াৰত আছে আৰু বি ৰিভাৰ্ছত আছে কিমান 5 নম্বৰ গতিকে এইকেইটা ঠিক আছে আমরা যদি চাব যাও আইচ কেপছ 2% 2.15% গ্ৰাউণ্ড ৱাটাৰ 0.062 লেকছ এণ্ড ফ্ৰেছ ৱাটাৰ এইটো আমাৰ লেকছত ফ্ৰেছ ৱাটাৰ আছে কিমান 0.009% এটমস্ফিয়াৰ 0.001% তো এনেকৈ আমাৰ কি আছে এনসাৰখিনি আমি সজাই দিয়া আছে এতিয়া অপশ্যন হ'ব 4 অপশ্যন ই চি ডি এ বি আইচ কেপছ সবচে বেছি আছে সি আমাৰ কি হ'ব গ্ৰাউণ্ড ৱাটাৰ হ'ব ডি আমাৰ লেকছ আছে এ আছে আমাৰ কি আছে এটমস্ফিয়াৰ আৰু বি হ'ব আমাৰ ৰিভাৰ্ছ এণ্ড ষ্ট্ৰীম গতিকে এইকেইটা আমাৰ ডিক্ৰিজিং অৰ্ডাৰ সজাই দিয়া আমাৰ এনসাৰ আৰু যদি ইয়াতে অ'চেন থাকে অ'চেন 1 নম্বৰ আহিল হয় অ'চেনৰ হাইয়েষ্ট পাৰ্চেণ্টেজ আমাৰ ৱাটাৰ আছে গোটেই ৱৰ্ল্ডৰ গতিকে অপশ্যন নাম্বাৰ বা 4 আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট which of the following statements are true about ecosystem পৰিৱেশ তন্ত্ৰ পৰিস্থিতি তন্ত্ৰ ইভিএছৰ আমাৰ ইকোলজি আমাৰ সিলেবাসতে আছে গতিকে ইয়াৰ ভিতৰত ইকোলজি বা ইকোসিস্টেমৰ কোনটো স্টেটমেন্ট সত্য হয় বুলি সুধিছে নাম্বাৰ 1 দিছে আমাৰ ইকোসিস্টেম কম্প্ৰাইজেছ both biotic and abiotic component এটো শুদ্ধ হয় নে নহয় আমি যদি চাও এটো শুদ্ধ হয় ইয়াতে বায়োটিকও থাকিব এবায়োটিকও থাকিব ইকোসিস্টেমৰ কথা আগতে আমি ডিসকাস কৰিছো 2 সোলাৰ ৰেডিয়েশন ইজ দা মেইন ড্ৰাইভিং ফোর্স অফ ইকোসিস্টেম শক্তি কৰ পৰা আহে ইকোসিস্টেমৰ মেইন ড্ৰাইভিং ফোর্স সোলাৰ ৰেডিয়েশন সূৰ্যৰ পোহৰ বা তৰংগ বা ৰ'দ বুলি যেটো কও এটো শুদ্ধ হয় ইকোসিস্টেম ইজ এ ক্লোজ সিস্টেম এটো নহয় এটো ক্লোজ সিস্টেম নহয় ইকোসিস্টেম ডাজ নট হ্যাভ ইটস ওন প্ৰডাক্টিভিটি এটো নহয় নিজৰ প্ৰডাক্টিভিটি আছে গতিকে অপচন নাম্বাৰ কি হ'ব শুদ্ধ কোনটো 1 এণ্ড 2 আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে ইকোসিস্টেমত কি হ'ব বায়োটিক এবায়োটিক আছে প্লাস ইয়াৰ মেইন ফোর্স সোলাৰ সিস্টেম আমাৰ সোলাৰ ৰেডিয়েশন হয় কিন্তু এই দুটা আমাৰ কি নহয় শুদ্ধ নহয় ঠিক আছে ইকোসিস্টেম ক্লোজ নহয় আৰু তাৰ নিজৰ কি আছে প্ৰডাক্টিভিটি আছে 15 question on March 13 2026 Prime Minister Narendra Modi released the 22nd installment of PM Kisan scheme from which city তো এটো সি এবা কারেন্ট অ্যাফেয়ার্সৰ কোৱেশ্চন হয় 13 মাৰ্চত প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী কি কৰিছিল PM কিষাণৰ আঁচনিৰ টকা আমাৰ কিস্তি হিচাপে যেটো দিয়ে মুকলি কৰি দিছিল ক'ৰ পৰা নিউ দিল্লী গুৱাহাটী বাৰাণসী গান্ধীনগৰ তো ৰিসেন্টলিও এটা স্কিম আমাক এটা কি কৰিছে কিস্তি যেটো আছে ৰিলিজ কৰি দিছে ইনষ্টলমেন্ট যেটো আছে ৰিলিজ কৰি দিছে তো ইয়াৰ আগত যেটো 22 নম্বৰ আছিল হেতু কোনখন সিটিৰ পৰা দিছে বুলি কৈছে যদি অপচন আমি চাও আমাৰ অপচন হ'ব কোনটো বি গুৱাহাটী তো হেমন গুৱাহাটীৰ পৰা কি কৰিছিল 22 নম্বৰ যেটো ইনষ্টলমেন্ট আছিল PM কিষাণ স্কিমৰ যেটো কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয় সেই স্কিমটোৰ ইনষ্টলমেন্টটো ৰিলিজ কৰি দিছিল অপচন নম্বৰ আমাৰ বি কি হ'ব শুদ্ধ উত্তৰ সেকেন্ড দা ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ইসৰো হ্যাজ আইডেন্টিফাইড এ লেন্ডিং সাইট ফৰ ইটস আপকামিং Chandrayaan 4 মিশন what is the name of this landing site তো এটো আমাৰ কারেন্ট অ্যাফেয়ার্সৰ এটা কোৱেশ্চন
নতুন আমাৰ জিঅ'গ্ৰাফি বা ইভিএছৰ লগত ইমান এটা ৰিলেশ্যন নহয় যদিও জিঅ'গ্ৰাফিৰ লগত কিছু ৰিলেট কৰিব পাৰি জিঅ'গ্ৰাফিত যিহেতু আমি আকাশ মহাকাশ প্লাছ আৰ্থৰ গোটেই সোলাৰ চিষ্টেম চব আমি পঢ়োঁ গতিকে ইছৰোৱে কি কৰিছিলে আমাৰ চন্দ্ৰযান 4ৰ যিটো লেণ্ডিং ছাইট আছে সেইটো ঠিক কৰিছে আৰু ইয়াতে অপশ্যন দিছে আমাক কোনটো আমাৰ ইছৰোৱে ঠিক কৰা কি হয় লেণ্ডিং ছাইট হয় অপশ্যন নম্বৰ এ MM1 মঞ্চ মৌটন ৰিজন MM4 মঞ্চ মৌটন ৰিজন ইয়াৰ MM4 নাম্বাৰ যিটো আছে আমাৰ চেকলটন ক্ৰেটাৰ এইটো নাম্বাৰ 3 অপশ্যন কৈছে আৰু মালাপাৰ্ট মাছিভ এই গোটেইকেইটা ৰিজিয়ন হয় মুনৰ ৰিজিয়ন এইকেইটা ইয়াৰে ভিতৰত কোনটো ৰিজিয়ন ঠিক কৰিছে নেক্সট আমাৰ চন্দ্ৰযান 4ৰ লেণ্ডিঙৰ কাৰণে এটা অপশ্যন নম্বৰ কি হ'ব বি যেটো আমাৰ MM4 এইটো আমাৰ ঠিক কৰা হৈছে কাৰ দ্বাৰা ইছৰোৰ দ্বাৰা কিয় কাৰণ ইয়াৰে যিখিনি জাগা হয় এই স্লোপ যেটো আছে স্লোপ এটো বহুত জেন্টল হয় আৰু লেণ্ডিঙৰ কাৰণে কি হয় কম বিপদজনক হয় বুলি থিৰাং কৰা হৈছে আৰু সেই কাৰণে এইটো জাগা কি কৰিছে তেওঁলোকে ঠিক কৰিছে যেটো সেফ লেণ্ডিং যাতে কৰাব পাৰে চন্দ্ৰযান 4ৰ যিখন লেণ্ডাৰ আছে গতিকে অপশ্যন নম্বৰ বি আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব নেক্সট হুইচ অৰ্গেনাইজেশ্যন লঞ্চ দা ইনফ্ৰাষ্ট্ৰাকচাৰ ইনোভেশ্যন চেণ্টাৰ ইন বেংগালুৰু টু accelerate AI development and optimize hybrid cloud infrastructure in India তো ইয়াতে AI development আৰু কিহৰ cloud infrastructure hybrid cloud infrastructure কিহৰ কাৰণে AI কাৰণে কোড আমাৰ ইণ্ডিয়াৰ বেংগালুৰুত এখন এটা অৰ্গেনাইজেশ্যন আছে যিয়ে নেকি AI যেটো ডেভেলপমেন্ট আছে তাতে ইনভেস্ট কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আছে কি বনাইছে ক্লাউড ইনফ্ৰাষ্ট্ৰাকচাৰ হাইব্ৰিড ক্লাউড ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে গতিকে কোনটো অৰ্গেনাইজেশ্যনে এই ইমানখিনি কাম কি কৰিছে হাতত লৈছে বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফান্ডিং বিলাক কৰি আছে তাৰ কথা সুধিছে তো অপশ্যন যদি চাব যাও মাইক্ৰসফট নাম্বাৰ 1 ত আছে অৰাকল নাম্বাৰ বি সি আছে গুগল ডি আছে IBM কোনে এইটো কি কৰিছে এই ইনভেষ্টমেন্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ইনভেষ্টমেন্ট চেণ্টাৰত কি কৰিছে অৰ্গেনাইজেশ্যন কৰিছে হা যদি চাও অপশ্যন নম্বৰ ডি IBM কি হ'ব শুদ্ধ উত্তৰ IBM কি কৰিছে বেংগালুৰুত আমাৰ প্ৰজেক্টত ইনভেষ্ট কৰিছে আৰু তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাত কি কৰিছে আমাৰ ফান্ডিং কৰি আছে গতিকে AI ডেভেলপমেন্ট আৰু অপটিমাইজেশ্যন হাইব্ৰিড ক্লাউড চেণ্টাৰ যেটো নেকি আমাৰ AI কাৰণে বহুত কি হয় এটা ইম্পৰ্টেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ হয় য'ত নেকি আমাৰ কি হ'ব যিখিনি বৰ্তমানৰ কেপাসিটি আছে তাতকে বাঢ়ি যাব AI কেপাসিটিৰ লগতে কি হ'ব আমাৰ নতুন নতুন আৰু কিছুমান কি আহিব ডাটা চেণ্টাৰৰ পৰা তেওঁলোকে প্ৰসেস কৰিব পাৰিব আৰু কামবিলাক আমাৰ সহজ হৈ যাব প্লাছ বহুতখিনি আগবঢ়াই লৈ যাব গতিকে IBM এইখিনি কি কৰিছে তাতে প্ৰজেক্টত কাম কৰি আছে অপশ্যন নম্বৰ ডি আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব 18 which of the following base describes the Swiss rocket launcher system recently contracted by the Indian Army তো ইণ্ডিয়ান আৰ্মি বা ভাৰতীয় সেনাৰ দ্বাৰা শেহতীয়াকৈ চুক্তিবদ্ধ যে সূৰ্যাস্ত ৰকেট আছে ৰকেট লঞ্চাৰ প্ৰণালী নিম্নলিখিত কোনটো আটাইতকৈ ভাল হয় ইয়াৰে সূৰ্যাস্ত যেটো সূৰ্যাস্তৰ বুলি ৰকেট লঞ্চাৰ সিস্টেম আছে তাৰে স্টেটমেন্ট কেতিয়া দিছে আৰু কোনটো ইয়াক সেই সিস্টেমটোক ভালদৰে কি বুলি কৈছে বৰ্ণনা কৰে বুলি কৈছে ঠিক আছে কোনটো ভালকে ডেসক্ৰাইব কৰে বুলি কৈছে অপশ্যন নম্বৰ এ an imported single caliber rocket launcher with limited range এইটো নেকি বুলি সুধিছে নেক্সট বি ইণ্ডিয়া's first indigenous manufactured universal multi caliber rocket launcher with precision strike capabilities C a short range ইয়াতে এইটো short range highlight কৰিছে a short range tactical missile system developed exclusively for air defense it exclusively air defense বুলি কৈছে a loitering munition platform without surface to surface strike ability বুলি কৈছে ইয়াৰ ভিতৰত কোনটো কি হয় ডেসক্ৰাইব কৰে আমাৰ সূৰ্যাস্ত ৰকেট লঞ্চাৰ সিস্টেমটো এটা যদি চাব যাও ইয়াৰ ভিতৰত কোনটো হয় অপশ্যন নম্বৰ বি আমাৰ কি হ'ব কাৰেক্ট হ'ব কি কৈছে ইণ্ডিয়া's first indigenously manufactured তো ইণ্ডিয়াৰ হয় এটো ইণ্ডিয়া নিজে বনোৱা universal multi caliber rocket system হয় rocket launcher system with precision strike capability গতিকে ইয়াতে লিমিটেড ৰেঞ্জ নহয় ইয়াৰ ৰেঞ্জ যথেষ্টখিনি আছে আৰু ইয়াতে কি কৈছে এ শৰ্ট ৰেঞ্জ নহয় ই লং ৰেঞ্জ হ'ব ইয়াৰ এক্সক্লুসিভলি এয়াৰ নহয় এটো কি হ'ব সাৰফেস টু সাৰফেসও স্ট্ৰাইক কৰিব পাৰিব গতিকে এটো উইদাউট বুলি যেহেতু কৈছে এটো নহয় গতিকে অপশ্যন নম্বৰ বি কি হ'ব শুদ্ধ উত্তৰ হ'ব কাৰ কথা ক'লে আমাৰ সূৰ্যাস্ত যেটো আমাৰ ৰকেট লঞ্চাৰ সিস্টেম আছে ঠিক আছে নেক্সট the term Anvesha was in news what is it all about তো Anvesha যেটো শব্দ আছে
কিহৰ থ্ৰু দি কিহৰ কাৰণে এই নিউজত কি হৈছিলে ৰিসেন্টলি আহিছিলে তো অপশন দিছে এ থাৰ্ড জেনেৰেশ্যন ফায়াৰ এণ্ড ফৰগেট মেন পোৰ্টেবল এন্টি ট্যাঙ্ক বা এন্টি ট্যাঙ্ক গাইডেড মিসাইল ডেভেলপ বাই DRDO এটা এটা মিসাইল সিস্টেম বুলি কৈছে বি এ ডিপ স্পেস প্ৰব ফৰ এষ্টৰয়েড এক্সপ্লোৰেশ্যন প্ল্যান ফৰ লঞ্চ ইন 2030 এটো কি কৈছে এষ্টৰয়েড এক্সপ্লোৰেশ্যন প্ল্যান বুলি কৈছে 2030 লঞ্চ কৰিব বুলি কৈছে C an indigenous navigation system for India's Navy P-81 Poseidon surveillance system বা surveillance আমাৰ কি হ'ব এয়াৰক্ৰাফ্ট বুলি কৈছে D an earth observation satellite developed by DRDO and launched by ISRO এতিয়া কোনটো আমাৰ ইয়াৰ ভিতৰত শুদ্ধ হ'ব কাৰ কাৰণে আনবেছা সিস্টেমটো কোন কি হয় বহুত কেইটা অপচনৰ ভিতৰত যদি চাই এটো একচুয়ালি কি হয় এটো অপচন নম্বৰ D earth observation satellite হয় এটা এটা স্যাটেলাইট হয় আর্থ অবজারভেশন মানে কি কৰিব পৃথিৱীৰ ওপৰত থাকিব তলৰ পিকচাৰ ল'ব বা অবজাৰ্ভ কৰিব ক'ত কি চলি আছে ডেভেলপ বাই কোন DRDO এণ্ড লঞ্চ বাই কি আমাৰ ISRO গতিকে এটো আনবেছা যেটো হয় এটো কি হ'ব এটা স্যাটেলাইট হয় আর্থ অবজারভেশন স্যাটেলাইট হয় বিভিন্ন কামত ইয়াক ইউজ কৰিব পাৰিব সিকিউৰিটি সিস্টেমে হওক বা বেলেগ অবজাৰ্ভ কৰাৰ কাৰণে আমাৰ আৰ্থ সাৰফেসত ঠিক আছে গতিকে অপচন নম্বৰ D হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট Which union ministry organized the Bharat Burhan AI conclave in 2026 in New Delhi to discuss AI driven transformation in India's ecosystem? তো ইয়াতিয়া যিখন আমাৰ কনক্লেভ আছিল ভাৰত বোধন AI কনক্লেভ নিউ দিল্লীত হৈছিল কোনটো ডিপাৰ্টমেণ্টে এটো কি কৰিছিল লঞ্চ কৰিছিল বুলি কৈছে অপচন এ লঞ্চ মানে কি আমাৰ পাতিছিল ঠিক আছে অৰ্গানাইজ কৰিছিল হেতু দিছে Ministry of Education B Ministry of Science and Technology C Ministry of Skill Development and Entrepreneurship and D Ministry of Electronics and Information Technology এই কোনটো কি আছিল ডিপার্টমেন্ট হয় এটা যদি চাব যাও Ministry of Education হয় ইয়াৰ ডিপার্টমেন্ট এটা ইম্পর্টেন্ট কোয়েশ্চন হয় কাৰণ Ministry of Educationৰ যেহেতু এটা কি আছিল আমাৰ অৰ্গানাইজ কৰা এটো কনক্লেভ হয় গতিকে 2026 যেহেতু হৈছে নিশ্চয় আমাৰ এটো কোয়েশ্চন আহা চান্স আছে গতিকে ইয়াৰ কাম কি আছিল AI ড্ৰিভেন ট্ৰান্সফৰমেশন আছে ইণ্ডিয়াৰ ইকোসিস্টেম মানে কি যিমানখিনি এডুকেশন সিস্টেম আছে যিমানখিনি ডিজিটাইজেশন হৈছে তাতে AI ইনক্লুড কৰি আৰু ভালদৰে আগবঢ়াই লৈ যোৱা এটা কি আছে চেষ্টা চলোৱা হ'ব তাৰ কাৰণে ডিসকাশন কৰিছে আৰু বিভিন্ন ধৰণৰ কি কৰিছে অবজেক্টিভ লৈছে গতিকে মিনিষ্ট্ৰি অফ এডুকেশন হক হার কারেক্ট আনসার ভাৰত বুৰহান AI কনক্লেভ 2026 এটো মনত ৰাখিব ঠিক আছে নেক্সট who were invited as chief guest for the Republic Day Parade 2026 এতিয়া গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱসত আমাৰ প্ৰত্যেক বছৰে মুখ্য অতিথি হিচাপে বেলেগ বেলেগ দেশৰ মানুহক বা ডাঙৰ ডাঙৰ পাৰ্সনালিটিক মাতা হয় গতে এইবাৰ 2026 ত কাক মাতিছিল ইণ্ডিয়াই 26 জানুৱাৰী যেটা আমাৰ পেৰেড আছিল তাতে তো অপচন এ ইমানুৱেল মেক্ৰন এণ্ড জৰ্জিয়া মেলোনি অপচন বি এন্টনিও কোষ্টা এণ্ড উৰ্সুলা ভন ডেৰ লেয়েন অপচন সি ওলাফ স্কলছ এণ্ড জৰ্জিয়া মেলোনি অপচন ডি প্ৰবো সুবিয়ান্তো এণ্ড জেমছ মাৰাপি তো কোন হয় দুজন মাতিছে এটা দুজনৰ নাম দিয়া আছে তো কোন হ'ব আমাৰ অপচন বি তো এন্টনিও কোষ্টা এণ্ড উৰ্সুলা ভন ডেৰ লেয়েন তো আমাৰ কি হ'ব অপচন বি কাৰেক্ট অপচন হ'ব কিয় কাৰণ এওঁলোক কোন হয় ইউৰ যেটো আমাৰ আছে ইউৰোপিয়ান ইউনিয়নৰ তেওঁলোক মুখ্য মানুহ হয় গতিকে আৰু ইউৰোপিয়ান ইউনিয়নৰ লগত আমাৰ যথেষ্টখিনি কি হৈছে ট্ৰেড ডিল হৈছে ৰিসেন্টলি নিউজত আমি পাই আছো গতিকে তেওঁলোক এবাৰ কি কৰিছিল আমাৰ 26 জানুৱাৰী যেটো আমাৰ পেৰেড আছিল তাতে মুখ্য অতিথি হিচাপে মাতিছিল আৰু এই কাৰণে এটো এটা আমাৰ কি হ'ব যেহেতু ইণ্ডিয়াৰ কাৰণে এটা ডাঙৰ কি আছিল হিউজ এটা এচিভমেন্ট বুলি ক'ব পাৰো গতিকে ট্ৰেড ডিল যেহেতু যথেষ্টখিনি হৈছে আমাৰ লাভ হ'ব তেওঁলোকৰ লাভ হ'ব অবিয়াসলি গতিকে তেওঁলোকক মাতা হৈছিল অপচন বি এন্টনিও কোষ্টা এণ্ড উৰ্সুলা ভন ডেৰ লেয়েন আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট পাটকাইবাম দা পাটকাইবাম নাগা হিলছ এণ্ড মিজো হিলছ collectively form which mountain range system along India's northeastern frontier এতিয়া ইণ্ডিয়াৰ নৰ্থইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ তাতে পাটকাইমাৰ আছে পৰ্বতমালা নাগা পাহাৰ আছে মিজো পাহাৰ আছে এই গোটেইকেইটাই উত্তৰ পশ্চিমৰ কোনটো পৰ্বতমালাৰ কি কৰিছে সিস্টেম বা ব্যৱস্থা গঠন কৰিছে বুলি সুধিছে অপচন আছে জাস্কাৰ ৰেঞ্জ অপচন বি পূৰ্বাঞ্চল ৰেঞ্জ সি হিমাদ্ৰী ৰেঞ্জ ডি সিপালিক ৰেঞ্জ আমি যদি চাও পূৰ্বাঞ্চল ৰেঞ্জ আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব
পূৰ্বাঞ্চল ৰেঞ্জ যিটো আমাৰ হিমালয়ৰ পৰা এক্সটেনশ্যন হৈ অহা যিটো আমাৰ ৰেঞ্জ হয় গতিকে তাতে কি কি আছে আমাৰ পাটকাই আছে নাগা পাহাৰ আছে আৰু মিজো পাহাৰ আছে এই গোটেইকেইটা আমাৰ ছিষ্টেম আছে গতিকে পূৰ্বাঞ্চল ৰেঞ্জটো আমাৰ শুদ্ধ উত্তৰ বি নেক্সট হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট এটা নৰ্থ ইষ্টৰ পিচ গাৰ্ডেন কাক বুলি কয় নিশ্চয় এইটো শব্দ আগতেও শুনিছে আৰু আমি যদি চাওঁ মিজোৰাম মেঘালয় ছিকিম আৰু ত্ৰিপুৰা এই চাৰিটা অপশ্যনৰ ভিতৰত চুইটেবল এনচাৰ আমাৰ কি হ'ব মিজোৰামক আমি কি বুলি কওঁ পিচ গাৰ্ডেন বুলি কওঁ আৰু নিশ্চয় কাৰণটো জানে আমি চবে জানো গতিকে মিজোৰাম কি হ'ব অপশ্যন এ কাৰেক্ট অপশ্যন আমাৰ হ'ব নাও 24 question where is the কুনানকুলাম নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট লোকেটেড কুনানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্প ক'ত আছে আমাৰ বিভিন্ন শক্তিৰ আমাৰ এনাৰ্জিৰ পৰা আহিছে কুৱেশ্যনটো এনাৰ্জি আমি কি ইউজ কৰোঁ হাইড্ৰ ইলেক্ট্ৰিচিটি ইউজ কৰোঁ আমি উইণ্ড পাৱাৰ ইউজ কৰোঁ থাৰ্মেল এনাৰ্জি ইউজ কৰোঁ তাৰপিছত আমাৰ কি আছে পাৰমাণৱিক শক্তি বা নিউক্লিয়াৰ পাৱাৰো ইউজ কৰোঁ তাৰপিছত এইটো আমাৰ যেটো কুনানকুলাম নামৰ যেটো পাৰমাণৱিক শক্তি প্ৰকল্প আছে ক'ত আছে বুলি কৈছে অপশ্যন এ কেৰালা বি তামিলনাডু সি কৰ্ণাটকা ডি মহাৰাষ্ট্ৰ গতিকে ইয়াৰ পৰা যদি চাব যাওঁ অপশ্যন নম্বৰ বি তামিলনাডুৰ আমাৰ আছে কি কুনানকুলাম নামৰ যেটো নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট তো ইয়াতে নিউক্লিয়াৰ শক্তি পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰি আমাৰ এনাৰ্জি জেনেৰেট কৰা হয় তাৰ পৰা বিভিন্ন ধৰণৰ কাম কৰিব পাৰো নেক্সট which of the following physical geographic regions of India has extensive alluvial soil তো মাটিৰ আৰু এটা কোৱেশ্যন আমাৰ সয়েল প্ৰফাইল বা সয়েল সিস্টেমৰ পৰা এতিয়া এলুভিয়াল সয়েল বা পলসুৱা মাটি যেটো বুলি কওঁ হেতু কোনটো ফিজিওগ্ৰাফিক বা ভৌগোলিক বিভাগৰ আমাৰ কি আছে ইণ্ডিয়াৰ আছে বুলি কৈছে অপশ্যন এ বা 1 দা হিমালয়ান ৰেঞ্জ ডি 2 দা নৰ্থ ইণ্ডিয়ান প্লেন 3 দা আইল্যান্ড গ্ৰুপ ডি বা 4 দা গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট এই গোটেইকেইটা আমাৰ ইণ্ডিয়াৰ ভৌগোলিক বা ফিজিওগ্ৰাফিক ডিভিজন হয় ছয়টা আমাৰ টোটাল ফিজিওগ্ৰাফিক ডিভিজন আছে ডিজাৰ্ট আছে ইয়াতে 5 নম্বৰ হ'ব ঠিক আছে আৰু পেনিনসুলা হাইল্যান্ড এৰিয়া আছে বা কোস্ট আছে 6 নম্বৰ হ'ব কোস্টাল এৰিয়া তো ইয়াৰ ভিতৰত দিয়া আছে আমাৰ হিমালয়ান নৰ্থ ইণ্ডিয়ান প্লেন আইল্যান্ড গ্ৰুপ এণ্ড ইণ্ডিয়ান ডিজাৰ্ট তো ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ য'ত নেকি আমি এলুভিয়াল বা পলসুৱা মাটি বেছিকৈ পাম অবভিয়াছলি কোনটো হ'ব আমাৰ নৰ্থ ইণ্ডিয়ান প্লেন হ'ব এখন গংগা প্লেন আছে গংগা ভেলি তাতে কি কৰিছে আমাৰ সবচে বেছিকৈ কি পাম এলুভিয়াল সয়েল বা পলসুৱা মাটি আমি কি কৰিব বেছিকৈ দেখিব আৰু সেইকাৰণে সেই অঞ্চলটোত খেতি বাতি যথেষ্ট ভাল হয় প্লাছ জনসংখ্যাৰ ঘনত্বও সেই অঞ্চলটোতে কি হয় আমি বেছিকৈ দেখা পাব পাৰোঁ কাৰণ তাতে কি হয় য'ত মাটি ভাল হয় অবভিয়াছলি আমাৰ হিউমেন সেটেলমেণ্ট বেছি হয় আদিম যুগৰ পৰা বাঢ়ি তাতে গৈ আছে গতিকে নৰ্থ ইণ্ডিয়ান প্লেন হ'ব আমাৰ কি শুদ্ধ উত্তৰ য'ত নেকি আমাৰ এলুভিয়ান সয়েল আমি বেছিকৈ দেখা পাম ব্লেক সয়েল আমাৰ অলপ আগতে আমি ডিছকাছ কৰিলোঁ আৰু বাকী লেটেৰাইট সয়েল বা পাহাৰীয়া মাটিটো বাকী অঞ্চলবিলাকত আমি দেখা পাম বাকী ভৌগোলিক বিভাগবিলাকত কিন্তু ইয়াৰে অপশ্যন আমাৰ কি হ'ব অপশ্যন নম্বৰ 2 ঠিক আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে ইভিএছ জিঅ'গ্ৰাফি প্লাছ চিআৰ কাৰেণ্ট এফেয়াৰ্ছৰ দুই এটা মই কুৱেশ্যন ইনক্লুড ইয়াতে কৰিছোঁ তো এনেকুৱা এক্সপেক্ট কৰিব পাৰে এক্সামত পঢ়ি থাকক ধুনীয়াকৈ তো আজিৰ কাৰণে মই এইকেইটা কুৱেশ্যন লৈ আহিছিলোঁ নেক্সট ছেশ্যনত আৰু নতুন কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম তো থাকক আমাৰ লগত জইন হৈ আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক আজিৰ কাৰণে ধন্যবাদ